মানে গৌৰৱ গগৈয়ে বিদেশী ছোৱালীজনী বিয়া পাতিছে, ঠিক আছে, সেইটো তেখেতৰ ব্যক্তিগত স্বাধীনতা। কোনে কাক ভাল পাব, কোনে কাক বিয়া পাতিব, কোনেও কাকো ক'ব নোৱাৰে। কিন্তু দেশৰ এজন সাংসদ হিচাপে, এজন মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে আৰু দেশৰ এজন নাগৰিক হিচাপে মই ভাবোঁ যে গৌৰৱ গগৈ তেওঁৰ বাচ্চাকেইটাক ভাৰতীয় কৰা হ'লে ভাল আছিলে। মই হ'লে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় কৰিলোহেঁতেন। সেইটো তেওঁৰ পত্নীৰ লগত অৱশ্যে কথাটো নিমিলিবও পাৰে। সেইটো তেওঁৰ কাৰণে জীৱনৰ এটা অস্বস্তিকৰ প্ৰশ্নও হ'ব পাৰে। কিন্তু মোৰ মতে মই হ'লে কিন্তু সেইটো কথা মই ৰাইজক কৈ দিলোহেঁতেন। ৰাইজ বেয়া নাপাব, মই এনেকৈ কৈ দিলোহেঁতেন যে মই নিজৰ ল'ৰা ছোৱালীকেইটাক মই ভাৰতীয় বুলি লিখাব পৰা নাই। মাকে বিচাৰিছে যে তেওঁলোক ব্ৰিটিছ নাগৰিক হিচাপে লিখা থাকিব, এই বুলি মই কৈ দিলোহেঁতেন। ভাৰতৰ এজন সাংসদ, অসমৰ মুখ্যমন্ত্ৰী হ'ব খোজা মানুহ এজন, আৰু বিৰোধী দলৰ দলপতি, বিৰোধী দলৰ মানে কি কয় আপোনাৰ সভাপতি, তেওঁ নিজৰ ল'ৰাটোক মইতো বিচাৰিম যে ভাৰতীয় নাগৰিক হিচাপে গঢ় দিলে মই ভাল পালোহেঁতেন। তেওঁৰ নাগৰিকত্বটো ভাৰতীয় হোৱাত উচিত আছিলে বুলি মই ব্যক্তিগতভাৱে ভাবোঁ।